জুবিন গাৰ্গৰ পেইণ্টিং বিতৰ্কক লৈও সৰব হোৱা দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। গণেশগুৰিৰ ফটোখন জুবিন গাৰ্গৰ যেন লগাই নাছিলে এই মন্তব্য হৈছে মুখ্যমন্ত্ৰীৰ। সেইকাৰণে ৰং মিস্ত্ৰীয়ে মচি দিছিল জুবিন গাৰ্গৰ পেইণ্টিং। মিস্ত্ৰী দুজন আছিল অসমীয়া আৰু ঠিকাদাৰজনো অসমীয়াই আছিল। ফটো অঁকা গ্ৰুপটোক SFI আখ্যা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে উড়ান সেতুৰ বিৰোধিতা কৰাসকলে য'তে ত'তে আঁকিছে ছবি। এতিয়াৰে পৰা সেই গ্ৰুপটোৱে আঁকিব নোৱাৰিব, কোনো ছবি আঁকিব নোৱাৰিব। উপায়ুক্ত আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ছবি আঁকিলেই গ্ৰেপ্তাৰ হ'ব SFIৰ সেই গ্ৰুপটো। আৰু অসমত কিয় আঁকে কিউবাৰ চে গুয়েভাৰৰ ছবি, সেইটো এটা প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। ছবি আঁকি বিপ্লৱী সজাই সেই SFI গ্ৰুপটোৱে। উড়ান সেতুত ছবি আঁকিলে জিলা আয়ুক্তক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকক কওঁ, আমাৰ গণেশগুৰিৰ ফটোখন লৈ ফটোখন চৰকাৰে মুচিছিলে নেকি? দুজন পেইণ্টাৰে, মোৰ লগত ষ্টেটমেণ্ট আছে, দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে, সেইকাৰণে আমি মুচি দিছো। দুজন পেইণ্টাৰ, আৰু দুইজন পেইণ্টাৰ কিন্তু মুছলিম নহয়, অসমীয়া ল'ৰা। এটা সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম, আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি। ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত। তেওঁলোকে ক'লে, আমি সুধিলো কিয় মুচিলি? বোলে এইখনতো দাদা জুবিন বুলিতো আমি ভবা নাছিলো। দুইজন অসমীয়া, মই চিপিক কৈ দিম, আপোনালোকে নামটো ল'ব। দুইজন অসমীয়া মিস্ত্ৰী, কোনো বাংলাদেশী মিয়া নহয়, শুদ্ধ অসমীয়া। আৰু কণ্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া, ডেকা। তেওঁলোকে মুচিলে। আমি গধূলি সুধিলো, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই, কাৰণে মুচি দিলো। আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি। ময়ো যদি ৰং মিস্ত্ৰী হলোহেঁতেন, আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেইট হ'ব। সব মানুহে সেইখন আঁকিব, আঁকাততো আপত্তি নাই। এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই? সবেইতো সব ধৰণে আঁকিব নোৱাৰে। আঁকিব পাৰে নেকি আপোনালোকে কওকচোন? ৰাষ্ট্ৰপতিৰ ফটো, আমি যিকোনো ফটো লগাব নোৱাৰো। এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো। এতিয়া কি হৈছে, তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায়, বৰপেটাত এখন অদ্ভুত ফটো বনায়, তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা। আচল নিয়মটো কি যে আমাৰ জাতিটো কেনেকৈ পৰিচালনা হ'ব লাগে? মোৰ ছিষ্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব, এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব। তাৰপিছত য'তে আঁকে আঁকিব না, তাতো কোনো সমস্যা নাই। এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে, তেওঁলোক হ'ল SFI। আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে, আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে। আপোনালোকে চাব, এই যে যিজন ল'ৰা, তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে, ইটো হ'ব নিদিয়ে। প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে, এই একেটা গ্ৰুপ। আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায়, তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয়। ইটো টুপি পিন্ধাব, সিটো টুপি পিন্ধাব। এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই। আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱন কালত দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি? এটা গৰিমাই চহী মাৰি এখন ফটো ৰিলিজ কৰি দিব যে যোনে প্ৰতিমূৰ্তি বনাব খোজে, যোনে জুবিনৰ ফটো অফিচত ৰাখিব খোজে, যোনে জুবিনৰ ফটো আঁকিব খোজে, এইখন ফটো আঁকিব বা 3খন 4খন তেওঁ ফটো ৰিলিজ কৰিব। তাৰ ওপৰতে মানুহে ফটো আঁকিব। এতিয়াৰ পৰা মই আপোনালোকক ক'লো, ফটো চবে আঁকিব পাৰে, কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ। কাৰণ তেওঁলোকে ফ্লাইঅভাৰৰ বিৰোধিতা কৰে।
জুবিনৰ ফটো কোনে আঁকিব? জুবিনৰ ফাউণ্ডেশ্যন আছে, এপ্ৰুভ ল'ব, অনুমতি ল'ব। এইটো জবৰদস্তি আঁকা নহয়। জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব? কিন্তু প্ৰক্ৰিয়া এটা থাকিব নে নাই? চাব লাগিব নে নাই কোনোবা এইখন জুবিনৰ ফটো হৈছে নে নাই হোৱা? তাৰ মানে গোটেই অসমখনক চবেই ভাবে যে ছ'চিয়েল মিডিয়া, ইনষ্টাগ্ৰামত হুলস্থুল কৰি দিম আৰু জবৰদস্তি কৰিম। এইটোতো নহয়। মই মনে মনে সিদিনাখন কিয় আছিলোঁ? সিদিনাখনো মই গোটেইখিনিক খেদিলোহেঁতেন। মই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মনে মনে থাকিলোঁ। নহ'লে পিছত মই ভাল এজন আৰ্টিষ্ট, নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলোঁ যে বাবা তুমি নাআঁকিবা। পুলিচে তেওঁক কি কৈছিল? ষ্টেটমেণ্ট ল'ব যে তুমি নাআঁকিবা, আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম। তেওঁ কোন হয় ফটো আঁকিব? গতিকে মই সব ডিচিক অৰ্ডাৰ দি দিছোঁ, সব এছপিক অৰ্ডাৰ দি দিছোঁ, এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড। কাৰণ এওঁলোক হ'ল SFI। আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে ভাই। চে গুৱেভাৰা কোন হয়? মইতো কিউবাত গৈছোঁ, তাত আটাইতকৈ দেখিছোঁ, কিউবাৰ কথা ষ্টাডি কৰিছোঁ, আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয়। আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি, পানী, বায়ুৰ লগত কি সম্পৰ্ক আছে? কোন হয়? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে, তে পৰেশ বৰুৱাৰ আঁকক। মই চিৰিয়াছলি কৈছোঁ ভাই, সংগ্ৰামটো কৰি আছে আজি 30 বছৰ। ভাল বেয়া বেলেগ কথা, যিটো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে। যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক। ইয়াত চে গুৱেভাৰাটো ক'ৰ পৰা আহিলে মোক কওকচোন? কোন হয়? মইতো নাজানো। এইটো মই এইখন ফটো দেখাৰ পিছত মই পঢ়িছোঁ। কিউবাত কিবা কৰি আছে, কি কৰিছে, কি কৰা নাই, তাতে এখন ষ্টেট কোনো মানে তাত মানুহ যাব নোৱাৰে। ইণ্ডিয়ান এম্বেচি এটা ছ'লাৰ পাৱাৰ লগাই চলি থাকে, লাইট নাই, ৰাস্তা নাই, পানী নাই। সেইখন ৰাজ্যৰ লগত, দেশৰ লগত অসমৰ তুলনা হ'ব নেকি? ফটো গাম্ভীৰ্যপূৰ্ণভাৱে যে আজি আমি এইখন ফ্লাইঅভাৰত অমুকৰ ফটো আঁকিম, জিলা আয়ুক্তই অনুমতি দিব। অসম চাৰু কাৰু কলা আমাৰ নিকেতন আছে, সুন্দৰ কৰি তাৰ ষ্টুডেণ্ট যাব, ধুনীয়াকৈ ফটো আঁকিব। কোনখন ফটো আঁকিব গৰিমা আগতে চহী কৰি দিব যে এইখন ফটো জুবিন গাৰ্গৰ ফটো হ'ব। তেনেকে এখন শৃংখলিত প্ৰদেশ কেনেকে চলে মোক কওকচোন? ডিচিপ্লিন ষ্টেট এখন কেনেকে চলে? তেনেকেইতো চলে। ইয়াতে ভৰলুমুখত ফ্লাইঅভাৰখন হ'ব নিদিয়ে, গছ কাটা। দীঘিলী পুখুৰীত ফ্লাইঅভাৰখন হ'ব নিদিয়ে, গছ কাটা। ফ্লাইঅভাৰ হোৱাৰ পিছত এই পাৰ্টিটোৱে গৈ কয় মোক ফটো আঁকা জেগাখন দে। তো কেনেকে হ'ব পাৰে ভাই? হয় বিদ্ৰোহিতা কৰ, নহ'লে ফটো আঁক। গতিকে মই সব ডিচি আৰু এছপিক কৈ দিছোঁ যে এওঁলোকে যদি জুবিন গাৰ্গৰ ফটো আঁকিব খোজে ডিচি আঁকিব ফটোখন। কিন্তু এই পাৰ্টিটো কি নাম? এই SFI পাৰ্টিটোক আমি ফটো আঁকিব নিদিওঁ। নহ'লে তেওঁলোকে আগত ফ্লাইঅভাৰখনক সমৰ্থন কৰিব লাগিব যে আমি উৰণীয়া সেতু নিৰ্মাণক সমৰ্থন কৰোঁ কাৰণ আমি ফটো আঁকিম। তেতিয়া তেওঁলোকক আমি গেলাৰী স্পেচ এটা দি দিম যে যিমান ফটো আঁক আঁক, কিন্তু চে গুৱেভাৰা ষ্টাইলত নহয়। বিষ্ণুৰাভা জ্যোতিপ্ৰসাদৰ যেনেকে ফটো হয়, জুবিন গাৰ্গৰ ফটো তেনেকে আঁকক। বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ যেনেকে ফটো হয়, ফটোখন তেনেকে আঁকক যাতে ব্যক্তিজনে উপযুক্ত সন্মান পায়। এনেকেতো নহয়। আৰু প্ৰত্যেক কথাত যিবিলাকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাই ভয় খায়, সিদিনাখনো মই ধৰিলোহেঁতেন। মই ভয়ত আছিলোঁ যে ধৰিলে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভিজিটটোত গণ্ডগোল হ'ব। কিন্তু ভয় খোৱা লাইন আমাৰ লগত নাই। তেওঁলোকে 200 আহিলে বিজেপিৰ 3000 আহিলেহেঁতেন। এনি টাইম বিজেপিৰ সংখ্যা বেছি। তেওঁলোকে 500 আনিলে আমি 50,000 মানুহ একে চুটত লৈ অহাৰ পৰা আমাৰ শক্তি আছে। গতিকে সেইকাৰণে আমাৰ নীৰৱতাবিলাকক কোনেও দুৰ্বল